সকলোকে নমস্কাৰ তথা স্বাগতম আৰু আজি আমি পঢ়িম আমাৰ ক্লাছ 8 ৰ অধ্যায় 4 ৰ যি অনুশীলনী 4.1 দি আছে তাৰ প্ৰশ্নৰ উত্তৰকেইটা আজি আমি সমাধান কৰিম। সব প্ৰথম যোনটো প্ৰশ্ন দি আছে সেইটো কি দি আছে চোৱা। নাম্বাৰ 1 তলৰ চতুৰ্ভুজবোৰ অংকন কৰা। নাম্বাৰ 1 টো কি লিখি আছে চতুৰ্ভুজ ABCD য'ত AB 4 cm, BC 6 cm, CD 5 cm, DA 5.5 cm আৰু কৰ্ণ AC 7 cm। চোৱা ইয়াত কি কৰিছোঁ মই আগতীয়াকৈ কি কৰিলোঁ এখনমান ৰেখাখিনি আঁকি থলোঁ। চোৱা এ বি যোগটো মানটো কিমান দিয়া আছে চোৱা এ আৰু বিৰ যোনটো কি আছে যোগ সেইটো কিমান 4 cm। আমি কি কৰিলোঁ এই স্কেল পাতলোঁ স্কেলত চোৱা এই স্কেলত চোৱা এই চাইড কি লিখি আছে এই CM লিখি আছে। CM মানে কি চেণ্টিমিটাৰ। এই CM অৰ্থাৎ চেণ্টিমিটাৰত কি কৰিলোঁ আমি চেণ্টিমিটাৰত কি কৰিলোঁ এয়া চোৱা যেহেতু কি আছে এ বিৰ মানটো কিমান আছে 4 cm কি কৰিলোঁ আমি এই ৰেখাখণ্ডটো আগতীয়াকৈ কি কৰিলোঁ স্কেলৰ সহায়ত আঁকি থলোঁ হয়নে। ঠিক তেনেকৈ BC মানটো কিমান আছে 6 cm স্কেলৰ সহায়ত কি কৰিলোঁ আমি ছাইডত কি কৰিলোঁ এয়া আগতীয়াকৈ ৰেখাখণ্ডখিনি আঁকি থলোঁ আৰু যাৰ কি হ'বগৈ আমাৰ যেতিয়া আমি কি কৰিম এই ABCD চতুৰ্ভুজখন আঁকিম তেতিয়া কি হ'ব আঁকাত আমাৰ সুবিধা হ'ব। এতিয়া চোৱা আমি এই ABCD চতুৰ্ভুজটো কেনেকৈ আঁকিম চোৱা প্ৰথমে কি কৰা এই স্কেল পাত লোৱা স্কেল পাতৰ সহায়ত কি কৰোঁ আমি প্ৰথমে চোৱা এ বি মানটো যিহেতু দি আছে এৰ পৰা বি মানটো কিমান 4 cm। প্ৰথমে স্কেলৰ সহায়ত কি কৰোঁ আমি এই স্কেলৰ পৰা সহায়ত আমি 4 cm জোখৰ এডাল ৰেখাখণ্ড আঁকি লওঁ। প্ৰথমে ইয়াৰ পৰা লিখা আছে এই পইণ্টটোৰ নাম হ'ল এ এই বিন্দুটোৰ নাম এ আৰু এই বিন্দুটোৰ নাম বি হয়নে আৰু ইয়াৰ জোখটো কিমান 4 cm হয়নে। এতিয়া চোৱা এইটো বিৰ পৰা চিৰ জোখটো কিমান 6 cm। প্ৰথমে কি কৰা এই কম্পাছডালৰ সহায়ত কি কৰা এই বিৰ পৰা চিৰ মানটো জুকি লোৱা এনেকৈ বহাই পেলাই জুকি লোৱা এইটো জুকিলোঁ। এতিয়া চোৱা এই বি বিন্দুটো কেন্দ্ৰ কৰি পেলাই কি কৰিম আমি চি বিন্দুটো আঁকিম হয়নে। এই বি বিন্দুটো কেন্দ্ৰ কৰি বহাই পেলাই ইয়াত কম্পাছডাল এই বি বিন্দুটোত বহাই পেলাই কি কৰা ইয়াত এটা কি আঁকা বৃত্ত চাপ আঁকা বৃত্ত চাপ আঁকিলোঁ আমি ইয়াত এটা। এতিয়া চোৱা যিহেতু আমি চি বিন্দুটো আঁকিম আৰু চি ক'ত লিখা আছে ইয়াত লিখা আছে ন অৰ্থাৎ এ বিন্দুটো কেন্দ্ৰ কৰি আমি চি বিন্দুটো আঁকিম হয়নে। এতিয়া এই ইয়াৰ জোখ লৈ লোৱা ইয়াৰ পৰা চি জোখটো লৈ লোৱা ইমান আছে 7 cm হয়নে। এই জোখটো লৈ লোৱা আমি জোখটো ল'লোঁ। চ' এই এতিয়া এ বিন্দুটো কেন্দ্ৰ কৰিম হয়নে এ বিন্দুটোত বহাই লোৱা কম্পাছডাল বহাই পেলাই এ বিন্দুত বহাই পেলাই আমি কি কৰোঁ আন এটা কি আঁকা বৃত্ত চাপ আঁকা আমি কি কৰিলোঁ ইয়াত এটা বৃত্ত চাপ আঁকিলোঁ হয়নে। আৰু এই বৃত্ত চাপটো চোৱা বিৰ পৰা কেন্দ্ৰ কৰি ইয়াত এটা বৃত্ত চাপ আঁকিলোঁ আৰু এৰ পৰা কি কৰিলোঁ আমি কেন্দ্ৰ কৰি পেলাই আন এটা কি আঁকিলোঁ হিচাপে বৃত্ত চাপ আঁকিলোঁ আৰু এই বৃত্ত চাপটোতে চোৱা এইখিনি কটাকটি কৰিছে হয়নে অৰ্থাৎ ছেদ কৰিছে। এই ছেদ বিন্দুটোক আমি কি বুলি নাম দিম আমি নাম দিলোঁ ইয়াৰ চি হয়নে। এইটো বিন্দুৰ নাম কি চি। এতিয়া চোৱা এতিয়া কি হ'ল আকৌ এতিয়া চোৱা এতিয়া ডি বিন্দুটো আঁকিব লাগিব হয়নে। ডি বিন্দুটো আঁকিবলৈ চোৱা আকৌ এৰ পৰা ডি চোৱা এ বিন্দু যিহেতু আছে আমাৰ হয়নে এৰ পৰা ডি জোখটো লৈ লোৱা এৰ পৰা ডি জোখটো লোৱা এইটো ল'লোঁ। এতিয়া যিহেতু এ বিন্দুটো আছে ইয়াত কি কৰা কম্পাছডাল বহাই লোৱা আৰু এতিয়া ডি বিন্দুটো আঁকিব লাগে ইয়াত এটা কি আঁকা বৃত্ত চাপ আঁকা এটা আমি কি কৰিলোঁ বৃত্ত চাপ আঁকিলোঁ। আকৌ চোৱা ডি ক'ত আছে চোৱা ডি আমাৰ এইটোত আছে হয়নে চিৰ পৰা ডি হয়নে। এতিয়া চোৱা চিৰ পৰা ডি জোখটো লৈ লোৱা চিৰ পৰা ডি জোখটো লোৱা চিৰ পৰা ডি জোখটো ল'লোঁ। এতিয়া চোৱা যিহেতু চি বিন্দুটো আমাৰ ইয়াত আছে তাৰমানে চিত বহাই পেলাই কি কৰে আন এটা কি আঁকা বৃত্ত চাপ আঁকা ইয়াত এটা বৃত্ত চাপ আঁকিল হয়নে। আৰু এই চোৱা বৃত্ত চাপটোতে কি কৰিছে ইয়াত কি কৰিছে কটাকটি কৰিছে হয়নে অৰ্থাৎ ছেদ কৰিছে আৰু এই বিন্দুটোৰ নামটো কি হ'বগৈ এইটো বিন্দুৰ নাম হ'ল ডি। আৰু এতিয়া কি কৰা স্কেলৰ সহায়ত কি কৰা এই গোটেইকেইটা পইণ্টকেইটা কি কৰা মিলাই দিয়া বিন্দুকেইটা মিলাই দিয়া স্কেল পাতৰ সহায়ত মিলাই দিয়া ইয়াৰ পৰা ইয়াত মিলালোঁ আকৌ ইয়াৰ পৰা আমাৰ এ বিন্দুটো মিলাই দিয়া ইয়ালৈ মিলালোঁ আৰু এতিয়া চিৰ পৰা ডিটো মিলাই দিয়া চিৰ লগত আমি কি কৰিলোঁ ডি বিন্দুটো মিলাই দিলোঁ হয়নে। আৰু ইয়াত কি পাই গ'লোঁ আমি এ বি চি ডি আমাৰ কি পালোঁ চতুৰ্ভুজখন পালোঁ। আৰু ইয়াত আমি কেনেকৈ আঁকিছিলোঁ প্ৰথমে চোৱা ইয়াত লিখিলোঁ অংকন প্ৰণালীটো আমি কেনেকৈ আঁকিছিলোঁ স্তৰ 1 প্ৰথমে স্কেলৰ সহায়ত 4 cm দৈৰ্ঘ্যৰ এটি ৰেখাখণ্ড এ বি 4 cm অঁকা হ'ল অৰ্থাৎ এ বি আঁকিছিলোঁ হয়নে। আমি প্ৰথমে আমি কি কৰিছিলোঁ এ বি আঁকিছিলোঁ 4 cm হয়নে স্কেলৰ সহায়ত সেই কথাটো আমি ইয়াত লিখি দিলোঁ। তাৰপিছত কি কৰিছিলোঁ চোৱা স্তৰ 2 কি কৰিছিলোঁ আমি এই বি বিন্দুটো কেন্দ্ৰ কৰি চোৱা এই বি বিন্দু কেন্দ্ৰ কৰি আমি কি কৰিছিলোঁ 6 cm কি আঁকিছিলোঁ চোৱা 6 cm আৰু এ বিন্দুক আৰু এই এ বিন্দুটো কেন্দ্ৰ কৰি পেলাই কি আঁকিছিলোঁ 7 cm হয়নে। এই বিৰ পৰা 6 cm আৰু এৰ পৰা কি কৰিছিলোঁ 7 cm কি আঁকিছিলোঁ দুটা বৃত্ত চাপ আঁকিছিলোঁ হয়নে। আৰু এই বৃত্ত চাপ দুটা য'ত কটাকটি কৰিছে তাত সেই পইণ্টটোৰ নাম কি দিলোঁ আমি চি হয়নে। সেই কথাখিনি ইয়াত লিখি দিছোঁ যে বি বিন্দু কেন্দ্ৰ কৰি 6 cm আৰু এ বিন্দু কেন্দ্ৰ কৰি 7 cm ব্যাসাৰ্ধৰ দুটা বৃত্ত চাপ অংকন কৰা হ'ল আৰু সিহঁতৰ ছেদ বিন্দুক চি নাম দিয়া হ'ল। এই ছেদ বিন্দুটো কি নাম দিলোঁ চি দিলোঁ হয়নে। ইয়াৰ পিছত কি কৰিছিলোঁ আকৌ এই এ বিন্দুটোত হয়নে আমি কম্পাছডাল বহাইছিলোঁ হয়নে এ বিন্দুৰ পৰা আমি কি কৰিছিলোঁ 5.5 চোৱা এ বিন্দুৰ পৰা চোৱা কিমান আছিল চোৱা এই এৰ যিহেতু আমি ডিটো আঁকিম এৰ পৰা কিমান এইটো জোখটো কিমান আছে 5.5 হয়নে। এ বিন্দুৰ পৰা কি কৰিছিলোঁ 5.5 cm আৰু এই চি বিন্দুৰ পৰা কিমান লৈছিলোঁ চোৱা চি বিন্দুৰ পৰা ডিটো কিমান আছে 5 cm হয়নে। এই কথাটো লিখি দিলোঁ যে এ বিন্দুৰ কেন্দ্ৰ কৰি 5.5 cm আৰু চি বিন্দু কেন্দ্ৰ কৰি 5 cm ব্যাসাৰ্ধৰ দুটা বৃত্তচাপ অংকন কৰা হ'ল আৰু সিহঁতৰ ছেদ বিন্দুক ডি নাম দিয়া হ'ল। আৰু এই যে ইয়াত যে কি হৈছেগৈ বৃত্তচাপ দুটা যে কটাকটি কৰিছে আৰু এই বিন্দুটোক আমি কি নাম দিছোঁ ডি নাম দিছোঁ হয়নে ডি।
এটা কি কৰিলোঁ তাৰপিছত এ বি বি চি চি ডি ডি এ চাৰিটা কি কৰিলোঁ আমি স্কেলৰ সহায়ত মিলাই দিলোঁ আৰু আমি কি কৰিলোঁ আঁকিবলগীয়া আমাৰ কি হৈ গ'ল চতুৰ্ভুজটো আমি পাই গ'লোঁ হয়নে এই কথাটো ইয়াত লিখি দিলোঁ যে এতিয়া এ বি বি চি চি ডি আৰু ডি এ সংযোগ কৰি এ বি চি ডি চতুৰ্ভুজ অংকন কৰা আৰু ইয়াত কি থাকিল আমাৰ কৰ্ণতে কিমান কৈছে এ চি কিমান 7 সেণ্টিমিটাৰ অৰ্থাৎ এৰ পৰা চিটো কি কৰিব আমি বিন্দু দুটা কি কৰিবলৈ স্কেলৰ সহায়ত যদি মিলাই দিওঁ আৰু ইয়াৰ মানটো কিমান হ'বগৈ 7 হ'বগৈ হয়নে ইয়াৰ কিমান হ'বগৈ 7 তোমালোকে জুপি চাব পাৰা চোৱা ইয়াৰ পৰা চোৱা ইয়াৰ পৰা 0 0 পৰা 1 1 পৰা চোৱা এইটো চোৱা কিমান পালো 7 অৰ্থাৎ এই এ চি কৰ্ণটোৰ মাপটো কিমান 7 হয়নে ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে চতুৰ্ভুজ এ বি চি ডি য'ত এ বি 4 সেণ্টিমিটাৰ বি চি 3 সেণ্টিমিটাৰ ডি এ 2.8 সেণ্টিমিটাৰ কৰ্ণ এ চি 5 সেণ্টিমিটাৰ আৰু কৰ্ণ বি ডি 4.5 সেণ্টিমিটাৰ হয়নে আৰু চতুৰ্ভুজ এ বি চি ডিটো অংকন কৰিব লাগে চ' আমি কেনেকৈ অংকন কৰিম চোৱা প্ৰথমে কি কৰিলোঁ আমি এই চাইডত কি কৰিলোঁ স্কেলৰ সহায়ত এই ৰেখাখণ্ডখিনি কি কৰিলোঁ আঁকি ল'লোঁ প্ৰথমে তাৰপিছত চোৱা এতিয়া আমি কেনেকৈ কৰিম চোৱা চতুৰ্ভুজটো কেনেকৈ আঁকিম চোৱা প্ৰথমে কি কৰোঁ এ বিটো আঁকি লওঁ এ বিৰ মানটো কিমান 4 সেণ্টিমিটাৰ হয়নে প্ৰথমে কি কৰোঁ স্কেলৰ সহায়ত কি কৰোঁ আমি প্ৰথমে এ বিৰ মানটো আঁকি লওঁ প্ৰথমে 4 সেণ্টিমিটাৰ স্কেলৰ সহায়ত 4 সেণ্টিমিটাৰটো আঁকি লোৱা ইয়াত হয়নে আৰু এই পইণ্টটোৰ নাম হ'ল এ আৰু এই যোনটো বিন্দু আছে এই বিন্দুটোৰ নাম হ'ল বি এইটো হ'ল এ বিন্দু আৰু এইটো হ'ল বি বিন্দু হয়নে ইয়াত আমি আঁকিলোঁ ইয়াত চোৱা তাৰপিছত কি হৈছে চোৱা তাৰপিছত আমি কি আঁকিব লাগে চোৱা এ বিৰ মানটো লিখিলোঁ যে বিৰ পৰা চি বিন্দুটো উলিয়াব লাগে যিহেতু বি হয়নে বিৰ পৰা চি মানটো কিমান আছে চোৱা বিৰ পৰা চি কিমান 3 সেণ্টিমিটাৰ হয়নে এতিয়া বি বিন্দুত বহাই পেলাই আমি যিহেতু চি বিন্দুটো আঁকিম চোৱা কিমান ইয়াৰ যোগটো প্ৰথমে লৈ লোৱা বিৰ পৰা চি যোগটো লৈ লোৱা বিৰ পৰা চি যোগটো চোৱা 3 সেণ্টিমিটাৰ যোগটো লৈ লোৱা যোগটো ললোঁ এতিয়া যেহেতু বি বিন্দুটো আমাৰ আছে বি বিন্দুত কি কৰা এই কম্পাছডাল বহাই পেলাই কি কৰা এটা কি আঁকা ইয়াত বৃত্ত চাপ আঁকা কি কৰা এটা কি আঁকা বৃত্ত চাপ আঁকা আকৌ চোৱা বিৰ পৰা আমি যেহেতু চিটো আঁকিছোঁ যেহেতু চিটো আঁকিব লাগে চি ক'ত লিখি আছে চোৱা এইটো চি লিখি আছে হয়নে অৰ্থাৎ এতিয়া এই এৰ পৰা কি কৰা এই চিৰ কি কৰা এ চিৰ যোগটো লোৱা হয়নে এতিয়া কি কৰা এই যেহেতু এ বিন্দুটো আছে এ বিন্দুত কি কৰা এই কম্পাছডাল বহাই লোৱা বহাই পেলাই কি কৰা এটা বৃত্ত চাপ আঁকা এটা আমি কি কৰিলোঁ এটা বৃত্ত চাপ আঁকিলোঁ হয়নে আৰু এই বৃত্ত চাপ দুটা চোৱা কি হৈছে এইখিনি কটাকটি কৰিছে হয়নে আৰু এই পইণ্টটোৰ নাম কি দিম আমি এই পইণ্টটোৰ নাম দিলোঁ আমি চি হয়নে এতিয়া চোৱা আমি এ বি চি পাই গ'লোঁ হয়নে এতিয়া চোৱা আকৌ কি আঁকিব লাগে আমি ডিটো আঁকিব লাগে হয়নে ডি এতিয়া ডিটো কেনেকৈ আঁকিম চোৱা ডি ক'ত ক'ত আছে চোৱা ডি ক'ত এইটো ডি আছে হয়নে অৰ্থাৎ এৰ পৰা ডি মানটো লোৱা যিহেতু এ বিন্দুটো আমাৰ আছে এতিয়া যোগটো লৈ লোৱা এতিয়া যোগটো ল'লোঁ আমি এতিয়া চোৱা এই বিন্দু কি আছে আমাৰ এটো আছে হয়নে এৰ পৰা ডি বিন্দু আঁকিবলৈ কিমান সেণ্টিমিটাৰ 2.8 ইয়াত আন এটা কি আঁকিব লাগিব বৃত্ত চাপ আঁকিব লাগিব ইয়াত কি কৰিলোঁ আমি এটা বৃত্ত চাপ আঁকিলোঁ হয়নে এতিয়া চোৱা আকৌ ডি ক'ত আছে ডিটো আঁকিবলৈ এইটো ডি আঁকিবলৈ হ'লে কি কৰিব লাগে আমি এই বিত কি কৰিব লাগে বি কেন্দ্ৰ হিচাপে লৈ পেলাই আমি কি কৰিব লাগিব এই ডি বিন্দুটো আঁকিব লাগিব হয়নে বিৰ পৰা ডিৰ মানটো লৈ লোৱা বিৰ পৰা ডি এতিয়া বি বিন্দুটো কেন্দ্ৰ কৰি আন এটা কি কৰা ইয়াত এটা বৃত্ত চাপ আঁকা হয়নে এই বৃত্ত চাপ দুটা এ বিন্দুটো কেন্দ্ৰ কৰি আৰু বি বিন্দুটো কেন্দ্ৰ কৰি আমি কি কৰিলোঁ দুটা বৃত্ত চাপ আঁকিলোঁ আৰু এই বৃত্ত চাপ দুটা কি কৰিছে এইখিনি কটাকটি কৰিছে হয়নে আৰু এই পইণ্টটোৰ নাম হ'বগৈ কি ডি এতিয়া স্কেলৰ সহায়ত কি কৰি দিয়া এইখিনি ছেট বিন্দুটোত কি কৰা এই বিন্দুকেইটা কি কৰা মিলাই দিয়া এইখিনি মিলাই দিয়া স্কেলৰ সহায়ত আৰু এয়া হ'ব কি আমাৰ আঁকিবলগীয়া চতুৰ্ভুজটো হয়নে এতিয়া চোৱা আমি কি পাই গ'লোঁ এ বি চি ডি হয়নে আৰু এইখন হ'ল আমাৰ আঁকিবলগীয়া চতুৰ্ভুজটো চোৱা এইটো আমি কেনেকৈ আঁকিছিলোঁ প্ৰথমে ইয়াত চোৱা লিখিলোঁ যে এ বি 4 সেণ্টিমিটাৰ ৰেখাখণ্ড অঁকা হ'ল প্ৰথমে আমি কি কৰিলোঁ এ বি 4 সেণ্টিমিটাৰ ৰেখাখণ্ড আঁকি ল'লোঁ তাৰপিছত কি কৰিলোঁ এ বিন্দুৰ পৰা কেন্দ্ৰ কৰি কি কৰিছোঁ আমি 5 সেণ্টিমিটাৰ হয়নে এ বিন্দুৰ পৰা কেন্দ্ৰ কৰি কিমান লৈছিলোঁ আমি 5 সেণ্টিমিটাৰ লৈছিলোঁ হয়নে এ বিন্দুত কেন্দ্ৰ কৰি কি কৰিলোঁ 5 সেণ্টিমিটাৰ এটা কি কৰিলোঁ বৃত্ত চাপ আঁকিলোঁ আকৌ বি বিন্দুৰ পৰা কেন্দ্ৰ কৰি কি কৰিলোঁ আন এটা কি কৰিছিলোঁ ইয়াত লিখা আছে যে বি বিন্দুৰ পৰা কেন্দ্ৰ কৰি 3 সেণ্টিমিটাৰ কিমান লৈছিলোঁ আমি চি বিন্দুটো আঁকোতে বি বিন্দুৰ পৰা চি বিন্দুটো আঁকোতে কিমান লৈছিলোঁ 3 সেণ্টিমিটাৰ লৈছিলোঁ হয়নে 3 সেণ্টিমিটাৰ কি কৰিলোঁ এটা বৃত্ত চাপ আঁকিলোঁ আৰু এই বৃত্ত চাপ দুটা কি কৰিছিলে এইখিনি কটাকটি কৰিছিল হয়নে আৰু এই পইণ্টটোৰ নাম কি দিলোঁ আমি চি চ' ইয়াত লিখা আছে যে দুটা বৃত্ত চাপ অংকন কৰা হ'ল আৰু ইহঁতৰ ছেদ বিন্দুক চি নাম দিয়া হ'ল তাৰপিছত কি কৰিছিলোঁ আমি এই বি বিন্দু কি কৰিছিলোঁ কেন্দ্ৰ কৰিছিলোঁ হয়নে বি বিন্দু কেন্দ্ৰ কৰি 4.5 সেণ্টিমিটাৰ আৰু এ বিন্দু কেন্দ্ৰ কৰি এইটো এ বিন্দুটো কেন্দ্ৰ কৰি কিমান লৈছিলোঁ আমি চ' এইটো যেহেতু আমি ডিটো আঁকিব লাগিব নহয় এৰ লগত ডিটো চোৱা এইটো 2.8 হয়নে এইটো চোৱা 2.8 সেণ্টিমিটাৰ বেকাটো দুটা বৃত্ত চাপ অংকন কৰা হ'ল আৰু ইহঁতৰ ছেদ বিন্দুক ডি নাম দিয়া হ'ল আৰু এই যে বিৰ পৰা যে এই চাইডত যে এটা বৃত্ত চাপ আঁকিলোঁ আৰু এৰ পৰা যে এই চাইডত যে এটা বৃত্ত চাপ আঁকিলোঁ আৰু এই বৃত্ত চাপ দুটা এইখিনি জগত কি কৰিছে কটাকটি কৰিছে হয়নে আৰু এই পইণ্টটোৰ নাম কি দিলোঁ আমি ডি হয়নে ডি আৰু ইয়াত কি লিখিলোঁ এতিয়া কি কৰিলোঁ আমি এ বি এতিয়া কি কৰিলোঁ আমি এ বি বি চি চি ডি আৰু এই ডি এ চাৰিটা কি কৰিলোঁ আমি ৰেখাখণ্ড স্কেলৰ সহায়ত মিলাই দিলোঁ আৰু এয়া হৈ গ'ল কি আমাৰ আঁকিবলগীয়া চতুৰ্ভুজটো এ বি চি ডি অৰ্থাৎ এতিয়া এই কি লিখিলোঁ ইয়াত চোৱা এতিয়া এ বি বি চি চি ডি আৰু ডি এ সংযোগ কৰি এ বি চি ডি চতুৰ্ভুজ অংকন কৰা হ'ল আৰু চাই লোৱা কি কৈছে আমাৰ এ চি 5 সেণ্টিমিটাৰ আৰু
কৰ্ণ BD 4.5 সেন্টিমিটাৰ অৰ্থাৎ কি AC কৰ্ণ আঁকিব লাগিব হয়নে যেটো কৰ্ণটো আঁকি দিয়া AC ইয়াৰ পৰা কি কৰা ইয়াৰ লগত এই বিন্দুটোৰ লগত এই বিন্দুটো মিলাই দিয়া আৰু কি হ'ল এই B পৰা D বিন্দুটো কি কৰা ইয়াত মিলাই দিয়া আৰু এই দুখন হ'ল কি আমাৰ AC আৰু BD দুখন কি কৰ্ণ 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে চতুৰ্ভুজ PQRS য'ত QR 4.5 সেন্টিমিটাৰ PS 5.5 সেন্টিমিটাৰ RS 5 সেন্টিমিটাৰ কৰ্ণ PR 5.5 সেন্টিমিটাৰ আৰু কৰ্ণ QS 7 সেন্টিমিটাৰ হয়নে অৰ্থাৎ আমি কি আঁকিব লাগিব PQRS টো আঁকিব লাগিব সো কেনেকৈ আঁকিম চোৱা PQRS টো প্ৰথমে কি কৰা স্কেলৰ সহায়ত কি কৰা সো যেহেতু ইয়াতে কি আছে 4.5 আছে ইয়াতে 5.5 আছে ইয়াতে 5.5 আছে তে প্ৰথমে কি কৰোঁ আমি 5 সেন্টিমিটাৰ আঁকিলো প্ৰথমে R আৰু S কোণ আঁকিলো প্ৰথমে ইয়াত কি কৰিলো কিমান আছে 5 সেন্টিমিটাৰ হয়নে ইয়াৰ পৰা কি কৰা প্ৰথমে 5 সেন্টিমিটাৰটো আঁকি লোৱা 5 টো ক'ত আছে সো ইয়াত আছে হয়নে 5 সেন্টিমিটাৰটো আঁকি লোৱা প্ৰথমে কিমান আঁকিলো আমি সো কিমান আছে R আৰু কি S বিন্দু দুটাৰ নাম কি আছে R আৰু S স্কেলৰ সহায়ত কি কৰিলো আমি RS ৰেখাডাল আঁকি ললো এতিয়া চোৱা R টো কেন্দ্ৰ কৰি পেলাই কি কৰিম আমি যেটো আমাক কি কৰিলে PQRS টো আঁকিব লাগে হয়নে যেটো R আৰু S ৰেখাখনটো আমি অৰ্থাৎ বিন্দুকিটা আমি পালো এতিয়া চোৱা P বিন্দুটো আঁকিম এতিয়া P বিন্দুটো ক'ত আছে চোৱা যেটো R পইণ্ট আছে হয়নে এতিয়া এই দুটা যোগ লৈ লোৱা যোগটো লৈ পেলাই আমি কি কৰিম P বিন্দুটো আঁকিম এতিয়া চোৱা যেটো R টো আছে হয়নে R টো কি কৰা কেন্দ্ৰ কৰি পেলাই কি কৰা এই যে মানটো আছে কিমান মানটো কিমান 5.5 ৰ কি কৰা এটা ইয়াত বৃত্ত চাপ আঁকা ইয়াত কি কৰিলে এটা বৃত্ত চাপ আঁকিলো যেটো আমি P বিন্দুটো আঁকিম হয়নে এতিয়া চোৱা S ৰ লগত P ক'ত আছে চোৱা এই S ৰ লগত P ইয়াত আছে হয়নে অৰ্থাৎ কিমান আছে 5.5 হয়নে S ৰ পৰা 5 লৈকে 5 টো মাপটো লৈ লোৱা 5.5 হয়নে অৰ্থাৎ এই S ৰ পৰা কি কৰা ইয়াত আন এটা S টো কেন্দ্ৰ কৰি পেলাই ইয়াত কি আঁকা এটা বৃত্ত চাপ আঁকা আৰু এই বৃত্ত চাপটো কি কৰিছে ইয়াত কটাকটি কৰিছে হয়নে আৰু এই কটাকটি কৰা বিন্দুটোক আমি কি বুলি নাম দিছো P বুলি নাম দিছো কি বুলি নাম দিছো P বুলি নাম দিছো এতিয়া চোৱা কি হ'ল এতিয়া P বিন্দুটো পালো কি পালো আমি RS P পালো এতিয়া Q টো আঁকিব লাগে সো Q টো আঁকিবলৈ আমি কি পাম চোৱা Q টো আঁকিবলৈ হোৱা চোৱা ইয়াত চোৱা Q টো আঁকিবলৈ আমাক কি কৰিব লাগে S টো বিন্দুৰ পৰা ইয়াৰ যোগটো লোৱা প্ৰথমে ইয়াৰ যোগটো লৈ লোৱা এই যোগটো ললো যোগটো লৈ পেলাই যেটো S পইণ্টটো আছে হয়নে এই S টো আমি কি কৰিলো পইণ্টৰ বিন্দুটো ললো আৰু ইয়াত কি কৰা এটা বৃত্ত চাপ আঁকা ইয়াত আমি কি কৰিলো এটা বৃত্ত চাপ আঁকিলো চোৱা আৰু কি আছে চোৱা Q ক'ত আছে চোৱা Q ক'ত আছে চোৱা এই ওপৰত আছে হয়নে R বিন্দু কেন্দ্ৰ কৰি কিমান 4.5 হয়নে এটো চোৱা Q বিন্দুটো যেহেতু আঁকিব লাগে R বিন্দুটো যেহেতু আছে আমাৰ ইয়াৰ মাপটো ললো আমি মাপটো লৈ পেলাই কি কৰা যেহেতু R বিন্দু হয়নে R টো কেন্দ্ৰ কৰি পেলাই কি কৰা ইয়াত এটা কি আঁকা বৃত্ত চাপ আঁকা আৰু এই বৃত্ত চাপ দুটা য'ত কটাকটি কৰিছে সেই বিন্দুটোৰ নাম হ'ব কি এই বিন্দুটোৰ নাম হ'বগৈ কি Q আৰু এটা কি কৰা স্কেলৰ সহায়ত এখন কি কৰা এই বিন্দুকিটা মিলাই দিয়া স্কেলৰ সহায়ত আৰু ইয়াৰ পৰা ইয়াত মিলাই দিয়া আৰু Q মিলাই দিয়া আৰু এআই হ'ল কি আমাৰ আঁকিবলগীয়া চতুৰ্ভুজটো হয় PQRS এটো কি পালো চোৱা PQRS অৰ্থাৎ কেনেকৈ আঁকিছিলো চোৱা প্ৰথমে কি কৰিছিলো আমি RS 5 সেন্টিমিটাৰ ৰেখাখনটো আঁকিলো প্ৰথমে স্কেলৰ সহায়ত তাৰপিছত কি কৰিছিলো R বিন্দুটো কেন্দ্ৰ কৰি আমি কিমান লৈছিলো 5.5 হয় R বিন্দু এইটো চোৱা R বিন্দুটো এইটো R বিন্দুটোক আমি কেন্দ্ৰ কৰি কিমান লৈছিলো 5.5 লৈছিলো হয়নে এইটো লিখিলো যে R বিন্দু কেন্দ্ৰ কৰি 5.5 সেন্টিমিটাৰ আৰু S বিন্দু কেন্দ্ৰ কৰি আমি কিমান লৈছিলো তাতো 5.5 লৈছিলো হয়নে S বিন্দুটো কেন্দ্ৰ কৰি কিমান লৈছিলো S বিন্দুটো কেন্দ্ৰ কৰি যেটো আমি P বিন্দুটো আঁকিব লাগিব কিমান লৈছিলো 5.5 হয়নে আৰু S বিন্দুটো কেন্দ্ৰ কৰি 5.5 সেন্টিমিটাৰ ব্যাসাৰ্ধ দুটা বৃত্ত চাপ অংকন কৰা হ'ল আৰু ইহঁতৰ সেট বিন্দুটোক আমি কি নাম দিছো P নাম দিছো হয়নে P নাম তাৰপিছত কি কৰিছিলো R বিন্দুটো কেন্দ্ৰ কৰি পেলাই আমি কি কৰিছিলো 4.5 কি কৈছে এটা বৃত্ত চাপ আঁকিছিলো আৰু S বিন্দুটো কেন্দ্ৰ কৰি কি কৰিছিলো আন এটা বৃত্ত চাপ আঁকিছিলো হয়নে আৰু কিমান আছে হেতু যোগটো কিমান আছে 7 সেন্টিমিটাৰ হয়নে ইয়াৰ পৰা 7 সেন্টিমিটাৰ অৰ্থাৎ আৰু ইয়াত মাজত কি কৈছে চোৱা প্ৰশ্নটো চোৱা কি হৈছে QS 7 সেন্টিমিটাৰ Q আৰু S অৰ্থাৎ Q আৰু S এই মাজত কি কৰে এই কৰ্ণটো টানি দিয়া এই বিন্দুটো এইখন কি হ'ব মাজত এখন কৰ্ণ আৰু আন এখন কৰ্ণ আছে কিমান P আৰু R টো মিলাই দিয়ে এতিয়া সো PR কিমান 5.5 এই দুখন হ'ল কৰ্ণ হয় কৰ্ণ এই দুখন কি আমাৰ কৰ্ণ হয় এতিয়া চোৱা কি পালোগৈ এতিয়া R বিন্দু কেন্দ্ৰ কৰি 4.5 সেন্টিমিটাৰ আৰু S বিন্দু কেন্দ্ৰ কৰি 7 সেন্টিমিটাৰ S বিন্দু কেন্দ্ৰ কৰি আমি 7 সেন্টিমিটাৰ বৃত্ত চাপ আঁকিছিলো আৰু এই বৃত্ত চাপ দুটাই য'ত কটাকটি কৰিছে তাত নামটো আমি কি দিলো Q বিন্দু নাম দিলো হয়নে অৰ্থাৎ বিন্দুটোৰ নাম Q দিয়া হ'ল এতিয়া PQ QR আৰু SP আৰু PS সংযোগ কৰি PQRS চতুৰ্ভুজটো অংকন কৰা হ'ল ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে সামন্তৰিক EFGH য'ত FG 7 সেন্টিমিটাৰ GH 5.5 সেন্টিমিটাৰ আৰু HF 8.5 সেন্টিমিটাৰ সো আমি কেনেকৈ কৰিম চোৱা 4 নম্বৰ সামন্তৰিক কাক কোৱা হয় প্ৰথমে হেতু বুজিব লাগিব আমি যি চতুৰ্ভুজৰ
দুযোৰ বাহু অৰ্থাৎ এই বাহুটোৰ লগত এই বাহুটো কি হ'বগৈ সমান্তৰাল হ'বগৈ আৰু এই চাইডৰ বাহুখিনিৰ লগত কি হ'বগৈ এই চাইডৰ যোনটো কি আছে বাহু আছে এইখিনি কি হ'বগৈ সমান্তৰাল অৰ্থাৎ এইখন বাহুৰ লগত এইখন বাহু যদি সমান্তৰাল আৰু এইখন বাহুৰ লগত এইখন বাহু যদি কি হয়গৈ সমান্তৰাল তেতিয়াহ'লে আমি এইখনক কি বুলি ক'ম এই চতুৰ্ভুজখনক কি বুলি ক'ম সামন্তৰিক বুলি ক'ম অৰ্থাৎ এইখন যদি বাহু যদি 5 হয় যোগটো যদি 5 চেণ্টিমিটাৰ হয় এইখনৰ কি হ'ব 5 চেণ্টিমিটাৰ আৰু এইখন যদি 3 চেণ্টিমিটাৰ হয় এইখনৰ যোগ কিমান হ'ব 3 চেণ্টিমিটাৰ হ'ব চোৱা কেনেকৈ কৰিম যেহেতু আমাক কি আঁকিব দিছে চোৱা সামন্তৰিক ই এফ জি এইচ আঁকিব দিছে হয়নে প্ৰথমে কি কৰোঁ আমি চোৱা এই এফ আৰু জি কি কৰোঁ 7 চেণ্টিমিটাৰ স্কেলৰ সহায়ত আঁকি লওঁ স্কেলৰ সহায়ত কি কৰোঁ আমি প্ৰথমে এফ জিটো আঁকি লওঁ এফ জি কিমান আছে 7 চেণ্টিমিটাৰ হয়নে 7 চেণ্টিমিটাৰটো আঁকি লওঁ বাহুটো আঁকি লওঁ প্ৰথমে 0ৰ পৰা আৰম্ভ কৰি 7লৈকে কি কৰিলোঁ আমি 7 চেণ্টিমিটাৰ কি আঁকিলোঁ এফ আৰু জি ৰেখাখণ্ডখন আঁকি ল'লোঁ এতিয়া চোৱা এতিয়া কি কৰিম আমি এই এফ বিন্দুটো কেন্দ্ৰ কৰি এই এফ বিন্দুটো কেন্দ্ৰ কৰি পেলাই চোৱা এফ বিন্দুটো কেন্দ্ৰ কৰি আমি কি আঁকিম এতিয়া চোৱা এই বিন্দুটো আঁকিম এফ বিন্দুটো কেন্দ্ৰ কৰি কিমান আছে 8.5 মানে 8.5 এই যোগটো লৈ লোৱা প্ৰথমে যোগটো লোৱা কি কৰা এফ বিন্দুটো কেন্দ্ৰ কৰি এটা কি আঁকা চাপ আঁকা ইয়াত এটা কি আঁকিলোঁ ইয়াত আমি এটা বৃত্ত চাপ আঁকিলোঁ হয়নে এফ বিন্দুটো কেন্দ্ৰ কৰি আকৌ চোৱা এইটো জি বিন্দু আছে হয়নে জি বিন্দুটো কেন্দ্ৰ কৰি পেলাই চোৱা এতিয়া এই যোগটো লোৱা জিৰ পৰা এইচৰ যোগটো লোৱা লৈ এতিয়া চোৱা এই জি বিন্দুটো কেন্দ্ৰ কৰি পেলাই ইয়াত কি কৰা আন এটা কি আঁকা বৃত্ত চাপ আঁকা আৰু এই বৃত্ত চাপ দুটা য'ত কটাকটি কৰিছে অৰ্থাৎ ছেদ কৰিছে সেই পইণ্ট যোনটো সেইটোৰ নাম হ'ব কি এইচ এই পইণ্টটোৰ নাম কি হ'বগৈ এইচ হয়নে এতিয়া এইচ পাই গ'লোঁ আমি কি পালোঁ আমি চোৱা এফ জি এইচ পালোঁ এফ জি এইচ পালোঁ এতিয়া কি কৰিলোঁ আমি ই বিন্দুটো আঁকিব লাগে ই বিন্দুটো আঁকিবলৈ চোৱা কি কৰিব লাগে চোৱা এই চাইডত যিমান হয় এই চাইডত কি হ'ব যুক্ত একে হ'বগৈ হয়নে অৰ্থাৎ এফৰ পৰা জি মানটো কি হয় আমি কি জানো চোৱা সামন্তৰিকৰ কি হ'বগৈ এই বাহুখনৰ লগত এই বাহুখন সমান্তৰাল অৰ্থাৎ এইখন বাহুৰ পৰা এইখন বাহু যিমান অৰ্থাৎ এই এফৰ পৰা জি বাহুটোৰ মান যিমান কিমান আছিলে 7 চেণ্টিমিটাৰ তাৰমানে এই চাইডতো কিমান হ'বগৈ এই বাহুটোৰ জোখটো কিমান হ'বগৈ 7 চেণ্টিমিটাৰ হ'বগৈ হয়নে অৰ্থাৎ এছ বিন্দুটোক কেন্দ্ৰ কৰি পেলাই ইয়াত আন এটা কি আঁকা বৃত্ত চাপ আঁকা ইয়াত এটা আমি কি আঁকিলোঁ বৃত্ত চাপ আঁকিলোঁ আকৌ চ' এই চাইডত যে আমি যোনটো কি পালোঁ কি পাইছিলোঁ আমি জোখটো কিমান পাইছিলোঁগৈ 5.5 এই চাইডত কি কৰিব লাগিব আমি কি আঁকিব লাগিব 5.5 জোখৰ কি আঁকিব লাগিব এটা কি আঁকিব লাগিব বৃত্ত চাপ আঁকিব লাগিব হয়নে এতিয়া চোৱা এই বৃত্ত চাপটো কি কৈছে এই ইয়াৰ পৰা বৃত্ত চাপ দুটা কি কৈছে এইখিনি কটাকটি কৰিছে আৰু এই যোনটো পইণ্ট সেই পইণ্টটোৰ নাম হ'ব কি আমাৰ কি হ'বগৈ কি আমি পালোঁ ই হ'বগৈ হয়নে ই এতিয়া চোৱা এইখিনি কি কৰা আঁচনি পেলাই মিলাই দিয়া এইচৰ পৰা জিলৈকে এইখনৰ পৰা ইয়ালৈকে মিলাই দিয়া স্কেলৰ সহায়ত আৰু কি কৰা এই এইচৰ পৰা ইলৈকে কি কৰা স্কেলৰ সহায়ত বিন্দু দুটা আঁচনি পেলাই মিলাই দিয়া আৰু এইখনে হ'ল কি আমাৰ আঁকিবলগীয়া সামন্তৰিকটো অৰ্থাৎ এতিয়া চোৱা এই যোনখন বাহু আছে এই বাহুখনৰ লগত এই বাহুখনৰ মাপটো সমান হ'ব হয়নে অৰ্থাৎ এই বাহুখনৰ মাপটো কিমান আছে চোৱা এফৰ পৰা যি মানটো কিমান আছে 7 হয়নে অৰ্থাৎ এইখন 7 চেণ্টিমিটাৰ মানে এইখন কিমান হ'বগৈ 7 চেণ্টিমিটাৰ হ'বগৈ আৰু এই চাইডৰ জোখটো কিমান আছিলে 5.5 চেণ্টিমিটাৰ আৰু এই চাইডৰ জোখটো কিমান হ'বগৈ 5.5 চেণ্টিমিটাৰ আৰু চোৱা এয়া আমি কেনেকৈ আঁকিছিলোঁ চোৱা এফ জি প্ৰথমে কি কৰিছিলোঁ 7 চেণ্টিমিটাৰ দূৰকৈ এডাল ৰেখাখণ্ড আঁকিলোঁ স্কেলৰ সহায়ত তাৰপিছত কি কৰিছিলোঁ এফ বিন্দুটো কেন্দ্ৰ কৰি কি কৰিছিলোঁ ইয়াত এটা বৃত্ত চাপ আঁকিছিলোঁ তাৰপিছত আকৌ কি কৰিছিলোঁ জি বিন্দুটো কেন্দ্ৰ কৰি কি কৰিছিলোঁ আন এটা ইয়াত কি আঁকিছিলোঁ বৃত্ত চাপ আঁকিছিলোঁ হয়নে আৰু এই বৃত্ত চাপ দুটা য'ত কি কৰিছে কটাকটি কৰিছে সেই বিন্দুটোৰ নাম কি এইচ হয়নে কি কৰিলোঁ আমি এইচ বিন্দু কেন্দ্ৰ কৰি 7 চেণ্টিমিটাৰ আৰু এফ বিন্দু কেন্দ্ৰ কৰি এইচৰ পৰা আমি কিমান লৈছিলোঁ 7 চেণ্টিমিটাৰ আৰু এফ বিন্দুটো কেন্দ্ৰ কৰি কিমান লৈছিলোঁ জোখটো 5.5 চেণ্টিমিটাৰ হয় এইটো লিখিলোঁ যে চেণ্টিমিটাৰ দুটা কি আঁকিলোঁ ইয়াত বৃত্ত চাপ আঁকিলোঁ আৰু এই বৃত্ত চাপ দুটা কি হৈছে য'ত কটাকটি কৰিছে সেই বিন্দুটোৰ নাম কি ই বুলি দিলোঁ এইটো আৰু ইহঁতৰ ছেদ বিন্দুক ই নাম দিয়া হ'ল ই এফ এফ জি জি এইচ আৰু এইচ ই সংযোগ কৰি ই এফ জি এইচ সামন্তৰিক অঁকা হ'ল অৰ্থাৎ এইখিনি কি কৰিলোঁ আমি স্কেলৰ সহায়ত এফ জি জি এইচ এইচ ই এফ গোটেইখিনি সংযোগ কৰি কি কৰিলোঁ আমি আমাৰ আঁকিবলগীয়া সামন্তৰিকটো আমি পালোগৈ হয়নে আৰু চোৱা ইয়াত কি আছে চোৱা কৰ্ণ কি আছে এইচৰ পৰা এফ কিমান আছে 8.5 অৰ্থাৎ এইচৰ পৰা কি কৰিব লাগে এফলৈকে আমি কি কৰিব লাগিব এটা কি আঁকিব লাগিব এডাল কৰ্ণ আঁকিব লাগিব আৰু ইয়াৰ মানটো কিমান হ'বগৈ 8.5 চেণ্টিমিটাৰ এই কৰ্ণডালৰ হয়নে আৰু এইখনে হ'ল কি আমাৰ আঁকিবলগীয়া সামন্তৰিক ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ৰম্বাছ ডি ই এফ জি য'ত ডি ই 5 চেণ্টিমিটাৰ আৰু ই জি 6.5 চেণ্টিমিটাৰ চ' আমি কেনেকৈ কৰিম চোৱা সমাধানটো কি হৈছে প্ৰথমে চোৱা আমি কি লিখিলোঁ ইয়াত যে সলিউশ্যন 5 নম্বৰ সলিউশ্যন আমি জানো যে ৰম্বাছৰ আটাইকেইডাল বাহু সমান দৈৰ্ঘ্যৰ আৰু কৰ্ণ দুডাল সমদ্বিখণ্ড অৰ্থাৎ কি হয় আমি কি কৰোঁ এই যোনটো ৰম্বাছ আকৌ ৰম্বাছৰ কি হ'ল গোটেইখিনি বাহু গোটেই কেইডাল বাহু কি হৈ থাকে সদায় সমান থাকে
অৰ্থাৎ এখন বাহু যদি এইখন যদি 4 হয় বাকীখিনি কিমান হ'বগৈ 4 4 কি হ'বগৈ অৰ্থাৎ 4খন বাহু কি হয় সদায় সমান থাকে আৰু এই যে ইয়াত কি আছে যে লম্বটো আছে লম্বটো কি হ'বগৈ সমদ্বিখণ্ডক অৰ্থাৎ কি হ'বগৈ অৰ্থাৎ এইখনৰ পৰা এই বাহুখনৰ মাপটো যদি কিমান হয় 10 চেণ্টিমিটাৰ হয় এই মাজত কি কৰিব এই ৰেখাডালে ইয়াক কি কৰিব আধাত অৰ্থাৎ সমানে আধা ভাগ কৰিব অৰ্থাৎ 10 আছে নহয় ইয়াত কিমান 5 আৰু এইখন কিমান হ'বগৈ 5 হ'বগৈ সমদ্বিখণ্ডক বুলি কোৱা হয় এতিয়া চোৱা ইয়াত কি কৈছে চোৱা আমাৰ প্ৰশ্নটো ৰম্বাস এইখিনি মাপটো দিয়া আছে মাপটো প্ৰথমে কি কৰোঁ ই আৰু জি ৰেখাখণ্ডটো আমি আঁকি লওঁ স্কুলৰ সহায়ত চোৱা কিমান আছেগৈ ৰেখাখণ্ডটো 6.5 হয়নে প্ৰথমে কি কৰোঁ 6.5 ৰেখাখণ্ডটো আঁকি লোৱা ইয়াত কি কৰিলোঁ আমি 6.5 হয়নে ইয়াত 6 আৰু এইটো 5 6.5 আমি কি কৰিলোঁ ৰেখাখণ্ডটো আঁকি ল'লোঁ আৰু এই ৰেখাখণ্ডডালৰ নাম কি আছে চোৱা ই জি হয়নে এইটো হ'ল কি ই আৰু এই পইণ্টটোৰ নাম হ'ল জি এতিয়া কি কৰোঁ চোৱা ই জিটো আঁকিলোঁ এতিয়া চোৱা এই চোৱা ডি আৰু ই বাহুটো মাপটো দিয়া আছে এখন বাহুৰ মাপ দিয়া আছে হয়নে মাপটো কিমান 5 চেণ্টিমিটাৰ এতিয়া কি কৰা প্ৰথমে এই ই বিন্দুটো কেন্দ্ৰ কৰি পেলাই প্ৰথমে ওপৰৰ ফালে কি কৰা এটা বৃত্তচাপ আঁকা ইয়াত এটা কি আঁকা বৃত্তচাপ আঁকা আকৌ এই জি বিন্দুটো কেন্দ্ৰ কৰি পেলাই ওপৰৰ ফালে এটা কি আঁকা বৃত্তচাপ আঁকা এটা বৃত্তচাপ আঁকিলোঁ আকৌ চোৱা এই তলফালে কি কৰিব লাগিব আমি আন এটা কি আঁকিব লাগিব বৃত্তচাপ আঁকিব লাগিব আকৌ এই ই বিন্দুটো কেন্দ্ৰ কৰি পেলাই আকৌ কি কৰা তললৈ কি কৰা আন এটা কি আঁকা বৃত্তচাপ আঁকা ইয়াত বৃত্তচাপ আঁকিলোঁ হয়নে আৰু এই বৃত্তচাপ দুটা চোৱা এই ওপৰত কটাকটি গৈছে এই ওপৰত কটাকটি কৰা বিন্দুটোক আমি কি বুলি দিলোঁ নামটো দিলোঁ ডি আৰু এই তলফালে কটাকটি কৰা বিন্দুটোৰ নাম দিলোঁ আমি কি আমি নামটো দিলোঁ চোৱা কি কি পালোঁ আমি চোৱা প্ৰশ্নটো চাই লোৱা কি হৈছে ডি ই এফ জি আৰু এই পইণ্টটোৰ নাম কি হ'বগৈ এফ হ'বগৈ এতিয়া চোৱা এতিয়া কি কৰা এই যোনখিনি কি আছে ছেট হোৱা বিন্দুখিনি আছে এই বিন্দুখিনি কি কৰা স্কেলৰ সহায়ত এনেকৈ মিলাই দিয়ে স্কেলৰ সহায়ত কি কৰা এই বিন্দুকেইটা এনেকৈ মিলাই দিয়ে আৰু এয়া হ'ব কি আমি আঁকিবলগীয়া ৰম্বাসটো কি কৰা এনেকৈ বিন্দুকেইটা কি কৰা মিলাই দিয়ে বিন্দুকেইটা মিলাই দিয়ে আৰু এইখনে হ'ল কি আমি আঁকিবলগীয়া ৰম্বাসটো চোৱা কেনেকৈ আঁকিছিলোঁ চোৱা প্ৰথমে কি কৰিলোঁ আমি ই জি 6.5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকিলোঁ স্কেলৰ সহায়ত আঁকিছিলোঁ হয়নে এতিয়া কি কৰিছিলোঁ ই বিন্দুটো কেন্দ্ৰ কৰি পেলাই ই আৰু জি বিন্দু কেন্দ্ৰ কৰি কি কৰিলোঁ আমি ওপৰৰ ফালে কি কৰিছিলোঁ দুটা বৃত্তচাপ আঁকিছিলোঁ হয়নে চোৱা কি কৰিলোঁ ইয়াত কি লিখিছোঁ চোৱা ই আৰু জি বিন্দু কেন্দ্ৰ হিচাপে লৈ 5 চেণ্টিমিটাৰ ব্যাসাটো দুটা বৃত্তচাপ ওপৰৰ ফালে হয়নে ওপৰৰ ফালে 5 চেণ্টিমিটাৰকৈ আঁকিছিলোঁ হয়নে দুটা বৃত্তচাপ আঁকিছিলোঁ অংকন কৰা হ'ল আৰু ইহঁতৰ ছেদ বিন্দুটোক নামটো কি দিলোঁ আমি দি দিলোঁ হয়নে আকৌ কি কৰিছিলোঁ চোৱা আকৌ ই আৰু জি অৰ্থাৎ ইৰ পৰা ই বিন্দুটো কেন্দ্ৰ কৰি আৰু জি বিন্দুটো কেন্দ্ৰ কৰি কি কৰিলোঁ আমি 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ কি কৰিলোঁ দুটা বৃত্তচাপ কি কৰিলোঁ তলফালে আঁকিলোঁ আৰু সেই বৃত্তচাপ দুটাই য'ত কি হৈছে কটাকটি কৰিছে সেই বিন্দুটো আমি কি নাম দিলোঁ এফ সেই কথাখিনি কি ইয়াত লিখিছোঁ চোৱা আকৌ ই আৰু জি বিন্দু কেন্দ্ৰ হিচাপে লৈ 5 চেণ্টিমিটাৰ ব্যাসাটো দুটা বৃত্তচাপ তলৰ ফালে অংকন কৰা হ'ল আৰু ইহঁতৰ ছেদ বিন্দুক এফ নাম দিয়া হ'ল এতিয়া কি কৰিলোঁ আমি ই ডি ডি জি জি এফ এফ ই গোটেইখিনি কি কৰিলোঁ মিলাই দিলোঁ হয়নে অৰ্থাৎ এতিয়া ডি ই এফ ই এফ জি আৰু জি ডি সংযোগ কৰি ডি ই এফ জি ৰম্বাসখন কি কৰিলোঁ আমি অংকন কৰিলোঁ 6 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ৰম্বাস এল এম এন অ' য'ত এল এন 6 চেণ্টিমিটাৰ আৰু এম অ' 7 চেণ্টিমিটাৰ চ' আমি এইটো প্ৰশ্নটো সমাধানটো কেনেকৈ কৰিম চোৱা প্ৰথমে কি কৰোঁ ইয়াত এটা মই কি কৰিলোঁ ৰম্বাস আঁকিলোঁ ৰম্বাসৰ 4খন বাহুৰ দিশ কি হ'ব সদায় সমান হ'ব অৰ্থাৎ এইখন বাহু যদি কিমান হয় 5 চেণ্টিমিটাৰ হয় এইখিনিও কি হ'ব 5 চেণ্টিমিটাৰ এইখনৰ 5 চেণ্টিমিটাৰ এইখনৰ কি হ'বগৈ ইয়াৰ পৰা ইয়াৰ জোখটো কিমান হ'ব 5 চেণ্টিমিটাৰ হ'ব আৰু ৰম্বাসৰ কৰ্ণ কেইখন আছে দুখন ইয়াৰ পৰা ইয়াত এখন আৰু ইয়াৰ পৰা ইয়াত এখন এই কৰ্ণই কি কৰে ৰম্বাসৰ কৰ্ণই সদায় কি কৰিব এই বাহুখিনি কি কৰিব সমান দুভাগ কৰিব অৰ্থাৎ ইয়াৰ পৰা ইয়াত বাহুখনৰ মাপটো যদি 10 হয় তেতিয়াহ'লে ইয়াৰ পৰা ইয়াত কি হ'বগৈ 5 ইয়াৰ পৰা অৰ্থাৎ ইয়াৰ পৰা ইয়াত 5 চেণ্টিমিটাৰ হ'ব আৰু ইয়াৰ পৰা ইয়াত কিমান হ'বগৈ 5 চেণ্টিমিটাৰ অৰ্থাৎ এই কৰ্ণই কি কৰে কৰ্ণটো কি কৰে ৰম্বাসৰ কৰ্ণ দুডাল কি লিখা আছে লম্ব সমদ্বিখণ্ড অৰ্থাৎ কি কৰিব বাহুটো সমানে দুভাগ কৰিবগৈ এতিয়া চোৱা ইয়াত আমি লিখি ৰাখিছোঁ যে কি আমি জানো যে ৰম্বাসৰ কৰ্ণ দুডাল লম্ব সমদ্বিখণ্ডক এতিয়া চোৱা প্ৰথমে কি আছে এল এনটো আঁকি লোৱা এল এন কিমান আছে 6 চেণ্টিমিটাৰ স্কেলৰ সহায়ত কি কৰোঁ প্ৰথমে আমি এল এনটো আঁকি লওঁ কি কৰিলোঁ এল এন কিমান আছে 6 চেণ্টিমিটাৰ প্ৰথমে 6 চেণ্টিমিটাৰটো আঁকিলোঁ ইয়াত 6 চেণ্টিমিটাৰ আঁকিলোঁ এল এনটো আঁকিলোঁ আমি 6 চেণ্টিমিটাৰ কিমান এইটো বিন্দু এল আৰু এইটো বিন্দু কিমান এন এন কিমান এইটো কিমান আঁকিলোঁ আমি 6 চেণ্টিমিটাৰ হয় 6 চেণ্টিমিটাৰ এতিয়া চোৱা এতিয়া কি কৰিলোঁ ইয়াত লিখিলোঁ যে আমি এল এন 6 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকা হ'ল তাৰপিছত 2 নম্বৰটোত কি কৰিলোঁ যিহেতু ৰম্বাসৰ কৰ্ণ দুডাল কি হয় ৰম্বাসৰ কৰ্ণ দুডাল কি হয় পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডক হয় গতিকে এল এন বাহুক পি বিন্দুত কাটিছে এতিয়া কি কৰিব লাগিব আমি ইয়াত কি আঁকিব লাগিব আমি সমদ্বিখণ্ডকটো আঁকিব লাগিব সমদ্বিখণ্ডকটো আমি কেনেকৈ আঁকিম চোৱা সমদ্বিখণ্ডকটো যেতিয়া আমি কি আঁকিব লাগে তেতিয়া কি কৰিব লাগিব ইয়াত কিমান আছে চোৱা 6 এই বাহুখনৰ মাপটো 6 6ৰ পৰা কি হ'ব 6ৰ আধা কিমান 3কে সদায় কি ল'ব লাগিব অলপ জোখটো সদায় বেছি ল'ব লাগিব বেছি লৈ পেলাই কি কৰা ওপৰৰ ফালে কি কৰা এটা বৃত্তচাপ আঁকা আৰু তলফালে এটা কি আঁকা বৃত্তচাপ আঁকা
তলফালে এটা কি আঁকা বৃত্তচাপ আঁকা আৰু এতিয়া কি কৰা এই এন বিন্দুটো কেন্দ্ৰ হিচাপে লৈ পেলাই ওপৰৰ ফালে কি কৰা এটা বৃত্তচাপ আঁকা আৰু তলফালে এটা কি আঁকা বৃত্তচাপ আঁকা আৰু এই বৃত্তচাপত য'ত কটাকটি কৰিছে সেই কটাকটি কৰা ইয়াত কটাকটি কৰিছে হয়নে এই কটাকটি য'ত য'ত কটাকটি কৰিছে তাৰ কি কৰা এই ৰেখাডাল কি কৰা স্কেলৰ সহায়ত কি কৰা আঁচটানি পেলাই মিলাই দিয়া আঁচটানি পেলাই কি কৰিলোঁ আমি ৰেখাডাল মিলালোঁ আৰু এই ৰেখাটো এই যে ইয়াত কি হৈছে কটাকটি কৰিছে হয়নে এই ৰেখাটো ইয়াত যে কটাকটি কৰিছে এই ইয়াৰ নামটো আমি কি দিলোঁ পি দিলোঁ এই বিন্দুটোৰ নাম কি দিলোঁ আমি পি হয়নে পি বিন্দু দিলোঁ ইয়াৰ পাছত চোৱা আমাক কি আঁকিব দিছে যিহেতু ৰম্বাছ কি আঁকিব দিছে LMNO হয়নে LMNO যিহেতু আমি কি পালোঁ বিন্দু এলটো পালোঁ আৰু এনটো পালোঁ হয়নে যিহেতু আমাক কি আঁকিব লাগিব এম আৰু অ'টো আঁকিব লাগে চোৱা এম আৰু অ'ৰ মানটো কিমান দি আছে 7 চেণ্টিমিটাৰ এতিয়া এম আৰু অ'ৰ যিহেতু কি হৈছে সমদ্বিখণ্ডক হৈছে হয়নে সমদ্বিখণ্ডক মানে আধা এতিয়া চোৱা এম আৰু অ'ৰ যোগটো কিমান আছে যিহেতু কিমান আছে 7 চেণ্টিমিটাৰ এতিয়া 7ৰ আধাটো কৰা আধা যোগটো লোৱা 2 দি যদি আমি 7টোক যদি দিওঁ কিমান 3 দুগুণ 6 হৰণ কৰিলে 3 দুগুণ 6 7ৰ পৰা 6 কৰিলে 1 ইয়াত দশমিক এটা দিলে ইয়াত 10 2 10ত কেইবাৰ যাব 5 বাৰ অৰ্থাৎ ইয়াৰ আধা কিমান 7ৰ আধা কিমান 3.5 অৰ্থাৎ 3.5ৰ যোগটো লোৱা ইয়াত 3.5 যোগটো মই আগতীয়াকৈ লৈ ৰাখিছিলোঁ এইটো 3.5 মানে 3.5 লৈ পেলাই এতিয়া কি কৰা এই পি বিন্দুটো কেন্দ্ৰ হিচাপে লৈ কি কৰা ইয়াত কি কৰা এটা কি আঁকা ইয়াত এটা বৃত্তচাপ আঁকা আৰু ইয়াত এটা তলফালে কি কৰে এটা বৃত্তচাপ আঁকা ইয়াত এটা কি আঁকিলে বৃত্তচাপ আঁকিলে এই বৃত্তচাপে য'ত কি কৰিছে চোৱা এইখিনি যে কটাকটি কৰিছে এই বিন্দুটোৱে কি হ'বগৈ আমাৰ এই বিন্দুটোৱে হ'বগৈ কি এন এই বিন্দুটোৰ নাম দিলোঁ এন আৰু এই ওপৰত থকা বিন্দুটোৰ নাম হ'বগৈ কি এল হয়নে এতিয়া চোৱা এইটো এল নহয় এইটো হ'ব কি আমাৰ এইটো আমি এন নহয় এইটো হ'ব কি আমাৰ অ' আৰু এইটো হ'ব কি ওপৰৰ ফালে হ'ব এম হয় এতিয়া চোৱা LMNO হয়নে আৰু এইখিনি কি কৰা স্কেলৰ সহায়ত কি কৰা এই বিন্দুকেইটা কি কৰা আঁচটানি পেলাই মিলাই দিয়া এলৰ লগত অ'টো মিলাই দিয়া তাৰপিছত এইটো এমৰ লগত এলটো মিলাই দিয়া আকৌ এনৰ লগত এমটো মিলাই দিয়া লগত এমটো মিলাই দিলোঁ আকৌ চোৱা এইটো কি কৰা অ'ৰ লগত এমটো মিলাই দিয়া আৰু এয়াই হ'ল কি আমি আঁকিবলগীয়া ৰম্বাছখন কেনেকৈ আঁকিছিলোঁ চোৱা এলৰ পৰা এন কি কৰিছিলোঁ 6 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকিলোঁ আমি প্ৰথমে এলৰ পৰা এনলৈকে কি কৰিলোঁ 6 চেণ্টিমিটাৰ এডাল ৰেখাখণ্ড আঁকিলোঁ ইয়াৰ পিছত কি কৰিলোঁ যিহেতু আমি জানো যে কি কৰ্ণ দুডাল কি হ'ব পৰস্পৰ সমদ্বিখণ্ডক হয়নে সমদ্বিখণ্ডকখন আঁকি ল'লোঁ আমি এতিয়া চোৱা সমদ্বিখণ্ডকখন কেনেকৈ আঁকিছিলোঁ আমি এই সদায় কি কৰিব লাগে আমি সমদ্বিখণ্ডকটো আঁকিবলৈ হ'লে কি কৰিব লাগে এই আধাতকৈ কি কৰিব লাগিব আমি বেছি ল'ব লাগিব যোগটো বেছি লৈ পেলাই কি কৰিব লাগে এই বিন্দুকেইটাৰ ওপৰৰ ফালে আৰু তলফালে যদি আমি কি কৰোঁ বৃত্তচাপটো আঁকি দিওঁ তেতিয়াহ'লে আমি কি পাম সমদ্বিখণ্ডকখন পাম এতিয়া সমদ্বিখণ্ডক দুখনে কি কৰিছিলে এই আঁচডালক কি কৰিছিলে এইখিনি কটাকটি কৰিছিলোঁ হয়নে আৰু এই কটাকটি কৰা বিন্দুটোৰ নামটো দিলোঁ আমি কি পি বিন্দু হয়নে এতিয়া চোৱা পি বিন্দু পালোঁ এতিয়া পি বিন্দুৰ পিছত কি কৰিছিলোঁ এই যোনখন ৰেখা আছে এম আৰু অ' ৰেখা আছে ইয়াৰ অ'ৰ যোগটো কিমান 7 চেণ্টিমিটাৰ যিহেতু কি কৰিব লাগে আমি আধা যোগ অৰ্থাৎ 7ৰ আধাটো কিমান হ'ব 3.5 ইয়াত 3.5 যোগটো লৈ পেলাই কি কৰিলোঁ আমি এই পি বিন্দুৰ ওপৰত বহাই পেলাই কি কৰিছিলোঁ এই ৰেখাখনৰ ওপৰত ওপৰৰ ফালে এটা বৃত্তচাপ আঁকিলোঁ তলফালে এটা বৃত্তচাপ আঁকিলোঁ আৰু এই বৃত্তচাপটোৱে কি হ'ল আমাৰ এম আৰু অ' বিন্দু হয়নে অৰ্থাৎ ইয়াত লিখিছিলোঁ যে এতিয়া পি বিন্দু কেন্দ্ৰ কৰি LN বাহু তলত আৰু ওপৰৰ ফালে কি কৰিছোঁ আমি 3.5 চেণ্টিমিটাৰ লৈছিলোঁ হয়নে চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এমৰ আধা দৈৰ্ঘ্য দুটা বৃত্তচাপ লম্ব সমদ্বিখণ্ডৰ ওপৰত আঁকা হ'ল লম্ব সমদ্বিখণ্ডক ছেদ কৰা বিন্দু দুটাই হ'ব কি আমাৰ এম কি হ'বগৈ এম আৰু কি হ'বগৈ অ' বিন্দু হয় অ' বিন্দু এতিয়া চোৱা কি কৰিলোঁ আমি LM MN NO আৰু OL সংযোগ কৰি LMNO ৰম্বাছ অংকন কৰা হ'ল অৰ্থাৎ এই গোটেইখিনি আঁচটানি পেলাই মিলাই পেলাই আমি কি আঁকিলোগৈ LMNO ৰম্বাছখন আঁকিলোঁ হয়নে ধন্যবাদ।